পৰিৱেশ হয়তো অসমত প্ৰধানমন্ত্ৰী ভূপেন হাজৰিকাৰ পিছত আহিছে কি কম গোটেই অসম জুৰি সকলো আমি প্ৰকাশন হৈ আছোঁ এনেগৰাকী শিল্পীক আমি হঠাতে হেৰুৱাটো আমাৰ কাৰণে কল্পনাতীত অবাস্তৱ অকল্পনীয় সঁচাকৈ বহুত দুখ লাগিছে কি হৈ গ'ল যিগৰাকী শিল্পী অবিহনে আমি জীয়াই থকাটো অসমীয়া জাতিৰ কাৰণে অতি বহুদিন সময় লাগিব যি নহওক অসম চৰকাৰে এটা অধ্যাদেশ জাৰি কৰিছে যে তেওঁৰ স্মৃতিত আমি সকলোৱে সহযোগ কৰিব লাগে গতিকে আমি দুখন স্কুলে লগতে সন্মানীয় অভিভাৱক মণ্ডলীৰ সহযোগত আমি আচলতে জুবিন গাৰ্গৰ তেওঁৰ প্ৰতি সন্মান জনাই আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছোঁ কিন্তু মই প্ৰথমে আমাৰ মাননীয় অধ্যক্ষ মহোদয় কাৰুজল ইছলাম ছাৰকে প্ৰথম চাকিটো জ্বলাবলৈ বিচাৰিছোঁ জুবিন অবিহনে ফেচবুক খোলাৰ লগে লগে টিভি খোলাৰ লগে লগে য'তেই যাওঁ গাড়ী ঘোঁৰা সকলোতে একমাত্ৰ গানেই জুবিন সেই জুবিন আমাৰ মাজৰ পৰা আজি নাই কি ক'ম কোনে নাকান্দিব কিন্তু আজি এই মুহূৰ্তত তেওঁৰ আমি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ তেওঁ য'তেই থাকক কুশলে থাকক তেওঁৰ অনন্ত ধামত তেওঁৰ আত্মাই পৰমাত্মা লাভ কৰক ঈশ্বৰৰ ওচৰত শতকোটি প্ৰণাম জনাইছোঁ গতিকে মই আৰু বহুত বেছি কথা কৈ নাযাওঁ আমাৰ সকলোৱে দুখ লাগিছে আচলতে